জ্ঞাপন কৰি বন্ধু সঞ্জীৱ বৰাৰ কথাৰে আমি আগবঢ়াই দিছিলোঁ সেই সময়তে এটা গান, স্বাভিমানী ৰমুদা। শুনি চাওকচোন কেনেকুৱা লাগে। উজনিৰ আকাশত তৰা এটি মাৰি গ'ল, স্বাভিমানে চিৰদিন জিলিকি থকা জাতীয় সংগ্ৰামৰ ছবি এটি শেষ হ'ল, অসমীয়াই নিজ হাতেৰে অঁকা। জাতীয় সংগ্ৰামৰ ছবি এটি শেষ হ'ল, অসমীয়াই নিজ হাতেৰে অঁকা। উজনিৰ আকাশত তৰা এটি মাৰি গ'ল, উজনিৰ আকাশত তৰা এটি মাৰি গ'ল, স্বাভিমানে চিৰদিন জিলিকি থকা, স্বাভিমানে চিৰদিন জিলিকি থকা। জাতীয় সংগ্ৰামৰ ছবি এটি শেষ হ'ল, অসমীয়াই নিজ হাতেৰে অঁকা। জাতীয় সংগ্ৰামৰ ছবি এটি শেষ হ'ল, অসমীয়াই নিজ হাতেৰে অঁকা। উজনিৰ আকাশত তৰা এটি মাৰি গ'ল, স্বাভিমানে চিৰদিন জিলিকি থকা। ৰমুদা গ'লগৈ এবুকু ক্ষোভেৰে, অদম্য চেতনাৰ সৌৰভী লাই, অবিচল অবিকল বজ্ৰকণ্ঠ হৈ পৰা জনতাৰ চেতনা জগাই। নীলাশিয়ালৰ জাতীয় সভাই যদিও নিচিনিলে চেতনাৰ খনি, সজাগ জনতাই সকলো বুজি পাই, ৰমুদা জনতাৰ নয়নৰ মণি। উজনিৰ আকাশত তৰা এটি মাৰি গ'ল, উজনিৰ আকাশত তৰা এটি মাৰি গ'ল, অভিমানে চিৰদিন জিলিকি থকা, স্বাভিমানে চিৰদিন জিলিকি থকা। সেনা দাৰোগাৰ নিৰ্যাতনেও তলাব নোৱাৰা ৰমুদা বীৰ, আজন্ম জাতিটোৰ অভদ্ৰ সেনা তেওঁ, স্বাভিমানে চিৰদিন থিয় দিয়াহি। চকুৰি হাতবাৰ কাৰাবাস খাটিও অটল আছিলে নিজৰ স্থানত, অসমীয়া ৰাইজে ভৰিব ৰমুদাক, জাতিয়ে বিচাৰিব জীৱন গানত। উজনিৰ আকাশত তৰা এটি মাৰি গ'ল, উজনিৰ আকাশত তৰা এটি মাৰি গ'ল, স্বাভিমানে চিৰদিন জিলিকি থকা, স্বাভিমানে চিৰদিন জিলিকি থকা। জাতীয় সংগ্ৰামৰ ছবি এটি শেষ হ'ল, অসমীয়াই নিজ হাতেৰে অঁকা। জাতীয় সংগ্ৰামৰ ছবি এটি শেষ হ'ল, অসমীয়াই নিজ হাতেৰে অঁকা। যদিহে আপোনালোকে ভিডিঅ'টো মন দি শুনিছে বা গানটো ৰাজীৱ শইকীয়াৰ যি এই গানটো আপোনালোকে যদি মন দি শুনিছে,
তেনেহ'লে আপোনালোকৰ চকুত চকু পানী অলপ হ'লেও ওলাই আছে। এইটো একদম মানে গেৰাণ্টি দি ক'ব পাৰোঁ। যদিহে আপোনালোকে হৃদয়ৰ পৰা শুনিছে, মনৰ পৰা শুনিছে, তেনেহ'লে আপোনালোকৰ চকুত অলপ হ'লেও চকু পানী ওলাবই, মানে কোনো কথাই নাই, এইটো মই জানোৱে। যদিহে আপোনাৰ তেজত জাতীয়তাবাদ আছে, তেনেহ'লে জাতিৰ প্ৰতি প্ৰেম আছে, তেনেহ'লে অলপ হ'লেও চকু পানী ওলাবই। ৰাজীৱ শদিয়া ককাইদেৱে এই গীতটো শৃংখল চলিহাৰ দেউতাকক লৈ লিখিছিল। যেতিয়া নেকি শৃংখল চলিহাৰ দেউতাকৰ মৃত্যু হৈছিল, ৰমু চলিহা, সকলোৱে ৰমু দা বুলি ক'লে সকলোৱে চিনি পায়, অসমৰ বিখ্যাত ৰমু চলিহা, তেখেতক লৈ লিখিছিল ৰাজীৱ শদিয়া ককাইদেৱে এই গীতটো। ফোন কৰিছিলে। মই পৰেশবাবুক ব্যক্তিগতভাৱে খুৰা বুলি কওঁ, আৰু দেউতাৰ লগত খুব ভাল সম্পৰ্ক, খুব ভাল সম্পৰ্ক। আৰু দেউতাৰ লগত কেইবাবাৰ পৰেশ বৰুৱাৰ কাজিয়াও হৈছে, কিন্তু আজি মোক পৰেশ বৰুৱাই এষাৰ কথা ক'লে, শৃংখল, ৰমুদাৰ সমান সাহসী মানুহ, সাহসী জাতীয়তাবাদী মানুহ মই মোৰ জীৱনত দেখা নাই আৰু সম্ভৱ নেদেখিম। আৰু আজি এইখিনি স্বীকৃতি দিয়াৰ বাবে মই তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু অতি শীঘ্ৰে আলোচনাৰ মাধ্যমেৰে পৰেশ বৰুৱাক অসমলৈ ঘূৰি অহাটো আমি বিচাৰিছোঁ। পৰেশ বৰুৱাকো সাহসী বুলি কৈছে নেকি? তাকে কৈছে, তোৰ দেউতাৰ সমান সাহসী মানুহ আমি দেখা নাই বুলি কৈছে। জ্ঞাপন কৰি বন্ধু সঞ্জীৱ বৰাৰ কথাৰে আমি আগবঢ়াই দিছিলোঁ সেই সময়তে এটা গান, স্বাভিমানী ৰমুদা। শুনি চাওকচোন কেনেকুৱা লাগে। উজনিৰ আকাশত তৰা এটি মাৰি গ'ল, স্বাভিমানে চিৰদিন জিলিকি থকা, জাতীয় সংগ্ৰামৰ ছবি এটি শেষ হ'ল, অসমীয়াই নিজ হাতেৰে অঁকা, জাতীয় সংগ্ৰামৰ ছবি এটি শেষ হ'ল, অসমীয়াই নিজ হাতেৰে অঁকা। উজনিৰ আকাশত তৰা এটি মাৰি গ'ল, উজনিৰ আকাশত তৰা এটি মাৰি গ'ল, স্বাভিমানে চিৰদিন জিলিকি থকা, স্বাভিমানে চিৰদিন জিলিকি থকা, জাতীয় সংগ্ৰামৰ ছবি এটি শেষ হ'ল, অসমীয়াই নিজ হাতেৰে অঁকা, জাতীয় সংগ্ৰামৰ ছবি এটি শেষ হ'ল, অসমীয়াই নিজ হাতেৰে অঁকা, উজনিৰ আকাশত তৰা এটি মাৰি গ'ল, স্বাভিমানে চিৰদিন জিলিকি থকা। ৰমুদা গ'লগৈ এবুকু ক্ষোভেৰে, অদম্য চেতনাৰ সৌৰভী লাই, অবিচল অবিকল বজ্ৰকণ্ঠ হৈ শুই পৰা জনতাৰ চেতনা জগাই, নীলাশিয়ালৰ জাতীয় সভাই যদিও নিচিনিলে চেতনাৰ খনি, সজাগ জনতাই সকলো বুজি পাই, ৰমুদা জনতাৰ নয়নৰ মণি, উজনিৰ আকাশত তৰা এটি মাৰি গ'ল, উজনিৰ আকাশত তৰা এটি মাৰি গ'ল, অভিমানে চিৰদিন জিলিকি থকা, স্বাভিমানে চিৰদিন জিলিকি থকা। দাৰোগাৰ নিৰ্যাতন
তলাব নোৱাৰাৰ মুদাপি আজন্ম জাতিটোৰ অভদ্য সেনা তেওঁ স্বাভিমানে চিৰদিন থিয় দিয়াহি চকুৰি হাতবাৰ কাৰাবাস থাকিও অকল আছিলে নিজৰ স্থানত অসমীয়া ৰাইজে ভৰিব ৰমুদাক জাতিয়ে বিচাৰিব জীৱন গান উজনিৰ আকাশত তৰা এটি মাৰি গ'ল উজনিৰ আকাশত তৰা এটি মাৰি গ'ল স্বাভিমানে চিৰদিন জিলিকি থকা স্বাভিমানে চিৰদিন জিলিকি থকা জাতীয় সংগ্ৰামৰ ছবি এটি শেষ হ'ল অসমীয়াই নিজ হাতেৰে অঁকা জাতীয় সংগ্ৰামৰ ছবি এটি শেষ হ'ল অসমীয়াই নিজ হাতেৰে